ৰাধিকা সহযোগ কৰিছে পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু এনাৰ্জি ডেট কিপ ইউ গোয়িং লংগাৰ এক এগুণ এক দুগুণ দুই এক তিনি গুণ তিনি এক চাৰি গুণ চাৰি মই পঢ়াইছো কিবা তহঁতে চোন লেখিছ কিবা তই কি লেখিছ চাওঁ চাওঁ যে নামঘৰ বাকৰিত মাতিছে তাতে ৰাইজ গোট খাইছে তোমাক মাতিবলৈ মোক পঠিয়াই দিছে সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ মই তালৈ গৈ কি কৰিম কিয় কালি ৰাতি ঘটনাটো শুনা নাই আজি গাঁওবুঢ়াই সকলোবোৰ কথা ৰাইজৰ আগত ক'ব কালি ৰাতি কিছু কথা কৈছে সঁচা কথাবোৰ তুমিও শুনা সেইদিনা যে ৰাতি সাগৰৰ ঘটনাটো তেওঁ কৰা বুলি কৈছে আজিও ক'ব গতিকে ব'লা তুমিও থাকিলে ভাল হ'ব বেয়া নাপাব মই নাযাওঁ মই জানো ভুল কোনে কৰিছে আৰু শুদ্ধ কোনে কৰিছে গতিকে গাঁওবুঢ়াৰ মুখৰ পৰা এইখিনি কথা নুশুনিলেও হ'ব এতিয়া গাঁওবুঢ়াই মোক কেৰেক্টাৰ চাৰ্টিফিকেট নিদিলেও হ'ব তাৰমানে তুমি এতিয়া নোযোৱা নাযাওঁ এনেও দুদিনৰ পাছত মই এই গাঁও এৰি গুচিয়ে যাম গতিকে এতিয়া আৰু মোক নতুন পৰিচয় নালাগে মোৰ আগৰ পৰা যি আছে সেয়া দি হ'ব কিন্তু আগৰ পৰাতো ৰাইজে মোক চিনিয়ে নাপালে আৰু এতিয়া গাঁওবুঢ়াই ক'লেহে মোক চিনি পাব নেকি সেইটো হয় বেয়া নাপাব মই যাব নোৱাৰিম ৰাইজ মই বাৰে বাৰে কৈছোঁ আপোনালোকে আইন হাতত তুলি নল'ব সুস্থভাৱে চিন্তা কৰক কি শাস্তি দিলে ইয়াক ভাল হয় আইনীভাৱে যিখিনি কৰিব লাগে সেইখিনি মই কৰিম এজন মানুহক মাৰি পেলাবলৈ সি উদ্যত হৈছিল ছাৰ মই এইখিনি এটা কথা কওঁ ই যিহেতু ৰাধিকাক গাঁওখনৰ পৰা খেদি পঠিয়াব বিচাৰিছিল গতিকে আজি এই মুহূৰ্তৰ পৰা আমি এই গাঁওবুঢ়াক এই গাঁৱৰ পৰা উচ্ছেদ কৰিছোঁ ইয়াক গাঁৱৰ পৰা উলিয়াবই লাগিব আৰু এটা কথা সি ইমানখিনি অপকৰ্ম কৰিছে তাৰতো জেল হাজত হ'বই লগতে গাঁৱৰ সকলো একগোট হৈ ইয়াক যাতে জেলৰ পৰা কোনেও আনিব নাযায় আৰু শুন তোকো কৈছোঁ যদি তোক দ্বিতীয় দিন গাঁৱত দেখো নহয় সেইদিনাখনে কিন্তু ঘটনা ঘাইল কৰি দিম হ'ব মই কেতিয়াও আৰু এই গাঁৱলৈ উভতি নাহোঁ মোক মাত্ৰ জীয়াই থাকিবলৈ এটা সুবিধা দিয়ক মোৰ যিখিনি ভুল হৈছিল সেইখিনি শুধৰাই দিয়ক মই হাতযোৰ কৰিছোঁ মোক এবাৰলৈ ক্ষমা কৰি দিয়ক ক্ষমা আমাক খুজিব নালাগে সাগৰক খোজ সাগৰৰ ওপৰতহে তই অন্যায় কৰিছ সাগৰ তই মোক ক্ষমা কৰি দে সাগৰ মই তোৰ ভৰিত ধৰিছোঁ এতিয়াৰ পৰা এনেকুৱা কাম কাৰো লগত মই নকৰোঁ চা কাণতো ধৰিছোঁ ছাৰ মই ক্ষমা কৰিবলৈ কোন আজি যিখিনি অপমান মই পালোঁ তাৰ শাস্তি মই দিব নালাগে ভগৱান বুলিও কিবা এটা শক্তি আছে কিমান দিননো মোক কষ্ট দিলে এতিয়াতো আপুনি
নিজৰ কৰ্মৰ ফল আপুনি হাতত পালেই। ৰাইজ, এতিয়াৰ পৰা আপোনালোকে কেতিয়াও সাগৰক ভুল নুবুজিব। ই সঁচাকৈ ভাল ল'ৰা। আপোনালোকে সাগৰৰ ওপৰত কেছ দিয়াৰ আগতেই মই কেতিয়াও ভবা নাছিলোঁ যে সাগৰে এই কাম কৰিব পাৰে। আৰু সেইকাৰণে মই সাগৰৰ কেছটো ৰেজিষ্টাৰো কৰা নাছিলোঁ, তাক মোৰ লগত ৰাখিছিলোঁ। ই কেৱল ৰাধিকাক সহায় কৰিবলৈহে আগবাঢ়ি গৈছিল। এই গাঁওবুঢ়াৰ দৰে মানসিকতা নহয়। মোৰ এটা কথাই বেয়া লাগিল, আজি এই মানুহজনে মোক কিছুদিনৰ আগতেহে লগ পাইছে, তথাপিও তেওঁ মোক বুজি পালে। কিন্তু আপোনালোক গাঁৱৰ হৈ মোক বুজি নাপালে। আজি এই ঘটনাটোৰ পৰা মই এটাই শিক্ষা পালোঁ যে মানুহে জীৱনত কেতিয়াও কাকো সহায় কৰিবলৈ আগবাঢ়ি যাব নালাগে। আচলতে এইটো সঁচা কথা। মই এই গাঁওখনৰ পৰা চিৰদিনৰ কাৰণে গুচি যাম। ছাৰ, মই এতিয়া ঘৰলৈ যাব পাৰোঁ? ঠিক আছে, তুমি যোৱা। বৰা, ইয়াক উঠাই লওক। ৰাধিকা, সাগৰ আহিল। তাৰ গাত দুখ নাই। কথাবোৰ মই এতিয়াহে গম পাইছোঁ। গাঁও বহাই বোলে হৈ কাহিল। সাগৰ এতিয়াৰ পৰা মুক্ত, কিন্তু মই সাগৰৰ সন্মুখলৈ যাবলৈ সাহস কৰা নাই। বৰ বেয়া লাগিছে। কিমান যে তাক মই বেয়াকৈ কৈছিলোঁ। সি অহা নাই? নাই অহা। তুমি এবাৰ সাগৰক লগ কৰাচোন। মনৰ দুখতে সি গাঁও এৰি গুচি যাম বুলি কৈছে। মোৰ লগত চাগে এই কথাই নাপাতিব। তুমি এবাৰ তাৰ লগত কথা পাতাচোন। ইমান দিনে আমি সাগৰক বৰ ভুলকৈ বুজি আছিলোঁ। এই চৰিত্ৰহীনটোৱে এইবোৰ কথা ক'বলৈ বাধ্য কৰাইছিল, ভাবিবলৈ বাধ্য কৰাইছিল। আৰে মই জানোৱে না সাগৰ যে এনেকুৱা নহয়। হেৰু, এষাৰ কথা তয়ে কৈছ নে? অঁ, মই কি সাগৰক চিনি নাপাওঁ নেকি? তেনেহ'লে ঘটনাটোৰ দিনাখন বেয়াকৈ খোৱা মানুহটো কোন আছিলে? নাই কি 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 মই কি তেনেকৈহে কৈছিল নেকি? ল'ৰাও চাবি দেই, এইবাৰ কিন্তু ৰাইজৰ চকু তোৰ ওপৰত পৰিছে। গাঁওবুঢ়াৰ গতিয়ে তোৰো গতি নহ'লে ৰক্ষা।
সাগৰ অঁ বিশ্বদা সাগৰ তই ক'লৈ যাৱ মই কৈছোঁ দেখোন বিশ্বদা এতিয়াৰ পৰা মই আৰু এখন গাঁৱত নাথাকোঁ কিয় একো নাই হ'ব মোৰ কিছুমান কাম কৰিবলগীয়া আছে আই বোপাইৰ ভেটিটো ইয়াতে থাকক আৰু দে গাঁৱত থাকিলে মোৰ একো কামেই কৰা নহ'ব গম পাওঁনে কিন্তু কথাবোৰ ভুল বুজাবুজি হোৱাৰ কাৰণেহে সকলোৱে গাঁৱৰ মানুহ সকলোৱে এতিয়া তোক বুজি পাইছে সকলোৱে লাজো পাইছে সেইবাবে গাঁৱৰ মানুহ তোৰ ওচৰলৈ কোনো অহা নাই হ'ব বিশ্বদা একো নাই ভুল বুজাবুজিটো হয়েই মানুহৰ লগত মই কথাবোৰ ভাবি থকা নাই দে তই এনেকৈ নাযাবিও সাগৰ মোক বেয়া নাপাবি বিশ্বদা মই বহুত ভাবিলোঁ কথাবোৰ মই আৰু এখন গাঁৱত থাকিব নোৱাৰিম বিশ্বদা মই আহোঁ দে তহঁতলৈ মনত পৰি থাকিব তই হেৰি আপুনি নহ'লে সাগৰৰ ওচৰৰ পৰা এপাক আহকগৈ যাওক যাম ৰচোন এতিয়া যাবলৈ দেখোন কিবা এটা ভাল লগা নাই আচলতে ঘটনাটো ঘটি যোৱাৰ পাছত তাৰ সৈতে মুখামুখি হ'বলৈ কিবা এটা লাজ লগা নিচিনা লাগিছে সন্ধিয়াকৈ এপাক যাম দে পৰিস্থিতিবোৰ চাই লওঁচোন দে পাৰিলে আমাৰ ঘৰলৈকে মাতি আহিব বৰ ভুলকৈ বুজি থাকিলোঁ তাক তাৰ লগত সি নিজেও চাগে বৰ আফচোচ কৰি আছে এতিয়া কোনো তাৰ ওচৰলৈ নগ'লে বৰ বেয়া পাব যাওক নহ'লে এতিয়াই গৈ আহকগৈ মুকুট বিশ্ব যাচোন যা চাহ কাপ পগে না চাহ তাহ একো নালাগে হা বহ নবহো দে কথা এটাহে আছে কি সাগৰে গাঁৱৰ এৰি গুচি গ'ল কি কেতিয়া অঁ মই এতিয়া তাক ৰাস্তাত দেখি আহিছোঁ সি বেগ এটা লৈ গৈ আছে মই তাক ৰখাবলৈ চেষ্টা কৰিছিলোঁ সি কিন্তু মোৰ কোনো কথাই নামানিলে হেৰি মই আপোনাক কৈছিলোঁ নে যাওকচোন যাওক এতিয়া অকণমান আগবাঢ়ি যাওক যাওক বল কোনফালে গ'লগে ডাঙৰ সমস্যা হ'ব বৌ তাকেহে পাই বলচোন বল সেইফালে যাওঁ স্মৃতিয়ে খুবগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী ৰাধিকা এনেকৈ বেগ চেগ লৈ ক'ব নোৱাৰো আচলতে এতিয়াৰ পৰা মই মোৰ ঠিকনাটো সলাব খুজিছোঁ সেইকাৰণে গাঁওখন এৰি একেবাৰে ওলাই গুচি আহিছোঁ কিন্তু এনেকৈ এবাৰো মোক মাত নিদিয়াকৈ তুমি গুচি আহিছা যে আচলতে আমাৰ মাজত ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল সেইবাবে মই তোমাৰ ওচৰলৈ গৈ তোমাৰ মুখামুখি হ'বলৈ সাহসেই গোটাব পৰা নাছিলোঁ সেইবাবে এনেকৈ নিজৰ পৰা পলাই আছোঁ জানা মই তোমাক হাত জোৰ কৰিছোঁ সাগৰদা তুমি মোক বেয়া নাপাবা আচলতে মই চেন্সলেছ হৈ থকাৰ কাৰণে ঘটনাটো কি হৈছিল মই একো গমেই নাপালোঁ সঁচা কথাবোৰ জনা হ'লে অন্ততঃ মই তোমাক এই বিপদটোৰ পৰা বচাব পাৰিলোঁ হয়
তথাপি মই এতিয়া গম পালোঁ তুমি দুখী নোহোৱা। মোক ক্ষমা কৰা সাগৰদা, মই তোমাৰ বিশ্বাসখিনি ৰাখিব নোৱাৰিলোঁ। আকাশী এৰি যোৱাৰ পাছত তুমিয়ে মোৰ সাহস হৈ আছিলা। তোমাকনো মই ভুল বুজিব লাগেনে? হ'ব দিয়া ৰাধিকা, খোৱাখিনিতো হৈয়ে গ'ল আৰু মই এতিয়া সেইবোৰ ভাবি থকা নাই। ভুল হয়, কিন্তু মই জানি বুজি ভুল কৰা নাছিলোঁ। মাত্ৰ এবাৰৰ কাৰণে তুমি মোক ক্ষমা কৰি দিয়া সাগৰদা। তুমি মনত যি কষ্ট পালা সেই কষ্ট মই অনুভৱ কৰিব পাৰিছোঁ, কিন্তু মোক মাত্ৰ এটা সুবিধা দিয়া সাগৰদা। ভগৱানকো মই অনুৰোধ কৰিছোঁ যাতে এনেকুৱা কোনো মুহূৰ্ত নাহে যে তোমাৰ আৰু মোৰ ভুল বুজাবুজি হওক। হ'ব দিয়া, তোমাৰ কথাবোৰ মই ধৰি থকা নাই নহয় ৰাধিকা। আৰু বন্ধুত্বৰ মাজত কিনো ক্ষমা খুজিব লাগে, ক্ষমা কৰিলোঁ মই তোমাক। সাগৰ, স্মৃতিয়ে খুবগৈ পাহৰা ক্ষণতে মই নথকাৰ কাহিনী। ৰাধিকা সহযোগ কৰিলে পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ আৰু এনাৰ্জি ডেট কিপ ইউ গোয়িং লংগাৰ।